অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অগপৰ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, সাধাৰণ সম্পাদক সুশান্ত দেৱ, অগপ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, জিলা সম্পাদক অশোক কুমাৰ ৰায় প্ৰধানীকে ধৰি ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন আঞ্চলিকৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ লগতে নতুন পুৰণি সদস্যসকল উপস্থিত থাকে। আজি এখন কাৰ্যনিৰ্বাহক সভা আছিলে আৰু আমি যথেষ্ট আনন্দিত যে অসম যুৱ পৰিষদ অসমৰ ইমূৰৰ পৰা ইমূৰলৈ নতুনকৈ প্ৰস্ফুটিত হৈ উঠিছে। গতিকে এইবাৰ আমাৰ যি যুৱশক্তি, আমি এইবাৰ আৰু সমালোচনা পৰচৰ্চা এইবিলাক কৰা আমি বাদ দিছোঁ। আমি নিজক আৰু কেনেদৰে উত্তৰণ ঘটাব পাৰি সেই যাত্ৰাত আমি ব্ৰতী হৈছোঁ আৰু আমি এই যাত্ৰাত ফলৱতী হ'ম। আৰু আপোনালোকে চাব যে আমি আহিব লগা বিধানসভা নিৰ্বাচন হওক, পঞ্চায়ত নিৰ্বাচন হওক, আমি আমাৰ যুৱ বন্ধুসকলক অসম যুৱ পৰিষদৰ আপোনালোকে বিভিন্ন স্থানত আপোনালোকে দেখা পাব। সেই আমি আপোনালোকক কথা দিলোঁ। কিন্তু দেখা গৈছে আপোনালোকে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এটা চৰ্চা চলিছে, এইটো কিমান কথা? সেইটো দলীয় নেতৃত্বই সেই বিষয়ে ডিচিশ্যন ল'ব। আমাৰ শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, শ্ৰদ্ধা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে দলীয় নেতৃত্বই সেই বিষয়ে নিজৰ ডিচিশ্যন ল'ব। আমাৰ কাম হ'ল আমি কাম কৰি যাব লাগে আৰু আমি এইবাৰ কাম কৰি যোৱাত বাহিৰে আমি নিজকে আৰু কেনেদৰে বেষ্ট ভাৰ্চনলৈ নিব পাৰি তাৰ বাহিৰে আমি বেলেগ কথা চিন্তা কৰা নাই। গতিকে আমি বিশ্বাস ৰাখিছোঁ, আপোনালোকক আমি এইকাৰণে কথা দিছোঁ যে এইবাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ যুৱ কৰ্মীসকলক আপোনালোকে এইবাৰ যুৱ নেতা হিচাপে দেখা পাব।